প্ৰধানমন্ত্ৰী আৱাস যোজনা চৰকাৰে বিপিএল কৰা আৰু এটা নতুন আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল যদি আপোনালোকৰ জিঅ'টেক সম্পূৰ্ণ হৈ গৈছে বা আপোনালোকৰ চৰকাৰী ঘৰৰ ভেৰিফাই লিষ্টত নাম আহিছে আৰু আপোনালোকৰ একাউণ্টত এতিয়ালৈকে চৰকাৰী ঘৰৰ পইচা সোমোৱা নাই, তেনেহ'লে কিন্তু আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব। যিসকলৰ চৰকাৰী ঘৰৰ লিষ্টত নাম আহিছে এতিয়ালৈকে চৰকাৰী ঘৰৰ পইচা লাভ কৰা নাই, সেইসকলে আজিকে চৰকাৰী ঘৰৰ ৰিজেক্ট লিষ্ট চেক কৰা গৈছে আপোনালোকৰ নামটো ৰিজেক্ট হৈছে নেকি। বহুতো মানুহৰ নাম কিন্তু ৰিজেক্ট হৈছে, সেইকাৰণে কিন্তু লিষ্টত নাম আহিছে এতিয়ালৈকে ঘৰৰ পইচা একাউণ্টত সোমোৱা নাই। কেনেকৈ আপোনালোকে চৰকাৰী ঘৰৰ ৰিজেক্ট লিষ্টটো চেক কৰিব যে আপোনালোকৰ নামটো ৰিজেক্ট হৈছে নেকি চাই লওক। এতিয়া কিন্তু আপোনালোকে ফাৰ্ষ্ট এইটো অপশ্যনত আহিব লাগিব pmayc.nic.in। মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে অপশ্যনৰ লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ, আপোনালোকে ডাইৰেক্ট ক্লিক কৰি ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব। হোৱাৰ পিছত ইয়াত চাব ফাৰ্ষ্ট দি আছে এবাউট, 2 নম্বৰত চাব দি আছে আৱাসব। এতিয়া আপোনালোকে আৱাসবৰ ওপৰত ক্লিক কৰিব। যেতিয়া আপোনালোকে আৱাসবত ক্লিক কৰিব এতিয়া এইটো পেজ অপেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ৰিপৰ্টৰ ওপৰত ক্লিক কৰিব। যেতিয়া আপোনালোকে ৰিপৰ্টৰ ওপৰত ক্লিক কৰিব এতিয়া কিন্তু আপোনাৰ ওচৰত আৰু এটা নিউ পেজ অপেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ইয়াত চাব, ইয়াত কিন্তু বহুতো অপশ্যনৰ লিংক আহি যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে অলপমান তলত আহি যাব, ইয়াত চাব ইয়াত ABCD অপশ্যন দি আছে। এতিয়া আপোনালোকে অলপমান তলত আহি যাব, ইয়াত চাব ইয়াত যিটো এপ নম্বৰ অপশ্যন দি আছে EFMS ৰিপৰ্ট, ইয়াত যিটো এপৰ 7 নম্বৰ অপশ্যন দি আছে পেমেণ্ট ৰিজেক্টেড বাই বেংক। এতিয়া আপোনালোকে এপৰ 7 নম্বৰ অপশ্যনৰ ওপৰত ক্লিক কৰিব, পেমেণ্ট ৰিজেক্টেড বাই বেংক। যেতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব এতিয়া কিন্তু আপোনাৰ ওচৰত আৰু এটা নিউ পেজ অপেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ইয়াত চাব, ইয়াত 1 নম্বৰত দি আছে 1 ইনষ্টলমেণ্ট। যদি আপোনালোকৰ ঘৰৰ লিষ্টত নাম আহিছে আৰু আপোনালোকে এতিয়ালৈকে ঘৰৰ পইচা লাভ কৰা নাই, তেনেহ'লে আপোনালোকে ইয়াৰ পৰা 1 নম্বৰ কিস্তি চিলেক্ট কৰি লৈ ল'ব। অথবা যদি আপোনালোকে 1 নম্বৰ কিস্তি লাভ কৰিছে আৰু আপোনাৰ একাউণ্টত এতিয়ালৈকে 2 নম্বৰ কিস্তিটো সোমোৱা নাই, তেনেহ'লে আপোনালোকে ইয়াত চাই ল'ব এতিয়া আপোনালোকে ঘৰৰ কোনটো কিস্তি আপোনাৰ একাউণ্টত সোমোৱা নাই, আপোনালোকে ইয়াৰ পৰা সেইটো অপশ্যন চিলেক্ট কৰি লৈ ল'ব। এতিয়া আপোনালোকে ঘৰৰ কোনটো কিস্তি লাভ কৰা নাই ফাৰ্ষ্ট চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত তলত চাব দি আছে অল ষ্টেটৰ ওপৰত ক্লিক কৰিব, ইয়াত আপোনাৰ ষ্টেট নাম চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত আহি যাব আপোনাৰ ডিষ্ট্ৰিক্টৰ নাম। এতিয়া আপোনালোকে ইয়াত আপোনাৰ ডিষ্ট্ৰিক্টৰ নামটো চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত আহি যাব আপোনাৰ ব্লকৰ নাম। এতিয়া আপোনালোকে ইয়াত চাই লৈ ইয়াত আপোনাৰ ব্লকৰ নামটো চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত আপোনাৰ ওচৰত আহি যাব কেপচা। এতিয়া আপোনাৰ তাত যিটো কেপচা আহি যায়, কেপচা যি হয় কেপচাটো সেইটো ঘৰত বহাই দিব। কেপচাটো বহাই দিয়ে আপোনালোকে এতিয়া চাৰিমিনিটৰ ওপৰত ক্লিক কৰিব। যেতিয়া আপোনালোকে চাৰিমিনিটৰ ওপৰত ক্লিক কৰিব এতিয়া কিন্তু আপোনাৰ ওচৰত ৰিজেক্ট হোৱা লিষ্টটো ইয়াত অপেন হৈ যাব এনেকুৱাকৈ। ফাৰ্ষ্ট আহি যাব আপোনাৰ ব্লকৰ নাম, তাৰপিছত আহি যাব আপোনাৰ ঘৰৰ ৰেজিষ্ট্ৰেশ্যন ID নম্বৰ আহি যাব, তাৰপিছত ইয়াত আপোনাৰ ফুল নেম আহি যাব। এতিয়া আপোনালোকৰ ওচৰত লিষ্টটো আহি যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে লিষ্টটো চেক কৰি ল'ব যে আপোনালোকৰ লিষ্টত নামটো আহিছে নেকি। যদি আপোনাৰ নামটো লিষ্টত থাকে তেনেহ'লে কিন্তু আপোনালোকৰ নামটো ৰিজেক্ট হৈ গৈছে, সেইকাৰণে আপোনালোকৰ একাউণ্টত ঘৰৰ পইচা এতিয়ালৈকে সোমোৱা নাই। এতিয়া আপোনালোকৰ একাউণ্টত কিহৰ কাৰণে ৰিজেক্ট হৈছে ইয়াত কিন্তু ৰিজনটো দিয়া আছে। কিছুমানৰ কিন্তু একাউণ্ট ব্লক সেইকাৰণে পইচা সোমোৱা নাই, কিছুমানৰ আধাৰ কাৰ্ডৰ লিংক নাই সেইকাৰণে কিন্তু পইচা সোমোৱা নাই। এতিয়া আপোনালোকৰ কোনটো প্ৰব্লেম হৈ আছে ইয়াত চাই ল'ব। যদি আপোনালোকৰ নামটো ৰিজেক্ট হৈছে তেনেহ'লে কিন্তু এতিয়া আপোনালোকে আপোনাৰ পঞ্চায়তত যাব লাগিব। তাত যাই ৰিজনটো চেক কৰিব যে আপোনালোকৰ একাউণ্টত কিহৰ কাৰণে ঘৰৰ পইচা সোমোৱা নাই। আপোনাৰ পঞ্চায়তৰ পৰা আপোনাৰ সকলো ডকুমেণ্ট জমা ল'ব, তাৰপিছত আপোনাৰ নামটো আপোনাৰ পঞ্চায়তৰ পৰা ভেৰিফাই কৰি দিব। তাৰপিছত কিন্তু আপোনাৰ ঘৰৰ পইচাটো লাভ কৰিব। যদি আপোনালোকৰ ঘৰৰ লিষ্টত নাম আহিছে আৰু আপোনাৰ একাউণ্টত এতিয়ালৈকে ঘৰৰ পইচা সোমোৱা নাই, তেনেহ'লে আপোনালোকে আজিয়ে ঘৰৰ ৰিজেক্ট লিষ্টটো চেক কৰিব আপোনালোকৰ নামটো ৰিজেক্ট হৈছে নেকি এনেকুৱাকৈ লিষ্টটো